নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক 5টা এনে কৌশলৰ বিষয়ে জনাম যদি আপোনালোকে এই 5টা কৌশল ভালকৈ অৱলম্বন কৰে তেতিয়া আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব পাৰিব এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰে বা বেছিকৈ লাভ অৰ্জন কৰিব বিচাৰে তেনেহলে কুকুৰাৰ গড়ালটো আপোনালোকে ভালকৈ নিৰ্মাণ কৰিব লাগিব বা কুকুৰাৰ গড়ালটো আপোনালোকে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগিব যদি কুকুৰাবোৰে গড়ালটোত থাকি অশান্তি পায় তেতিয়া সিহঁতৰ মাজত ষ্ট্ৰেছ বেছিকৈ হয় যাৰ কাৰণে সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে বা সিহঁতৰ ওজনো বৃদ্ধি নহয় সেই কাৰণে কুকুৰাৰ গড়ালটো আপোনালোকে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব যেনে কুকুৰাৰ গড়ালটো আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব লাগিব কুকুৰাৰ গড়ালটোৰ ভেটি ওখ ৰাখিব লাগে ইত্যাদি আৰু ইয়াৰ উপৰিও কুকুৰাৰ গড়াল এখন নিৰ্মাণ কৰাৰ আগতে কোনকিটা কথা জানিব লাগে সেই বিষয়ে যদি আপোনালোকে আৰু বিতংভাৱে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই ভিডিও এটা আপলোড কৰি থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে যদি কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহলে দ্বিতীয়তে কুকুৰাৰ পোৱালি আপোনালোকে ভালকৈ নিৰ্বাচন কৰিব পাৰিব লাগিব বা আপোনালোকে ভাল কোৱালিটিৰ কুকুৰাৰ পোৱালি নিৰ্বাচন কৰিব জানিব লাগিব চাওক বন্ধু বান্ধৱীসকল এনে কিছুমান হেচাৰিও থাকে যিবিলাক হেচাৰিয়ে বেয়া কোৱালিটিৰ পোৱালি আপোনালোকক দিয়ে যদি আপোনালোকে বেয়া কোৱালিটিৰ পোৱালি তেওঁলোকৰ পৰা ক্ৰয় কৰে তেতিয়া সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব লগতে সিহঁতৰ গ্ৰোথ ভাল নহব বা সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহব সেই কাৰণে কুকুৰাৰ পোৱালি ক্ৰয় কৰাৰ আগতে আপোনালোকে সাৱধান হ'ব আপোনালোকে এনেকুৱা হেচাৰিৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰিব যাতে সেই হেচাৰিটো চাৰ্টিফাইড হয় বা সেই হেচাৰিটো বিশ্বাসযোগ্য হয় আপোনালোকে নিজৰ বিশ্বাসযোগ্য হেচাৰি বা চাৰ্টিফাইড হেচাৰিৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পোহপাল দিব বিচাৰে সেই প্ৰজাতিৰ কুকুৰাৰ পোৱালিবোৰ কেনেকুৱা হয় সেই বিষয়ে আপোনালোকে জানিব লাগিব যদি আপোনালোকে এই বিষয়ে নাজানে তেতিয়া হেচাৰি বিলাকে আপোনালোকক ঠগাব পাৰে যদি আপোনালোকে লোকেল কুকুৰাৰ পোৱালি অৰ্ডাৰ দিয়ে তেতিয়া লোকেল কুকুৰাৰ পোৱালিৰ ঠাইত তেওঁলোকে আপোনালোকক সোণালী কুকুৰাৰ পোৱালি দিব পাৰে সেই কাৰণে আপোনালোকে সাৱধান হওক আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পোহপাল দিব বিচাৰে সেই প্ৰজাতিৰ কুকুৰাৰ পোৱালিবোৰ দেখিবলৈ কেনেকুৱা হয় সেই বিষয়ে আপোনালোকে ভালকৈ প্ৰথমে জানি লওক তাৰ পাছতহে কুকুৰাৰ পোৱালি আপোনালোকে অৰ্ডাৰ দিব আৰু সদায় আপোনালোকে ভাল কোৱালিটিৰ কুকুৰাৰ পোৱালিহে ক্ৰয় কৰিব 2 টকা লাগিলে আপোনালোকে বেছিকৈ দিয়ক তাত কোনো কথা নাই কিন্তু আপোনালোকে ভাল কোৱালিটিৰ কুকুৰাৰ পোৱালি লৈ যদি ফাৰ্ম কৰে তেতিয়া আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব যদি আপোনালোকে বেলেগৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ দ্বাৰা ঘৰতে পোৱালি ফুটাই তেতিয়া আপোনালোকে পেৰেন্টছ ষ্টকৰ কাৰণে যিবোৰ কুকুৰা ৰাখিব সেই কুকুৰাবোৰক আপোনালোকে ভালকৈ খাদ্যৰ যোগান ধৰিব সেই কুকুৰাবোৰক আপোনালোকে প্ৰটিনযুক্ত খাদ্য খাবলৈ দিব লগতে সিহঁতক ভিটামিন আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে খাবলৈ দিব আৰু সেই কুকুৰাবোৰে যেতিয়া কণী পাৰিব সেই কণীবোৰ আপোনালোকে ভালকৈ বাছিব জানিব লাগিব আপোনালোকে ইনকুবেটৰ মেচিনত সৰু আকাৰৰ কণীবোৰ নভৰাব ইনকুবেটৰ মেচিনত আপোনালোকে অলপমান ডাঙৰ আকাৰৰ কণীবোৰ ভৰাব তেতিয়া ইনকুবেটৰ মেচিনৰ পৰা যিকেটা পোৱালি ওলাব সেই পোৱালিকেটা ভাল হ'ব মানে ডাঙৰ আকাৰৰ কণীৰ পৰা যিকেটা পোৱালি ওলাব সেই পোৱালিকেটা ভাল হ'ব আপোনালোকে একেবাৰে সৰু কণী ইনকুবেটৰ মেচিনত নভৰাব যদি আপোনালোকে একেবাৰে সৰু কণী ইনকুবেটৰ মেচিনত ভৰাই তেতিয়া তাৰ পৰা বহুত সৰু সৰু পোৱালি ওলাই আৰু সেই পোৱালিবোৰৰ কিন্তু গ্ৰোথ ভাল নহয় যদি আপোনালোকে এ গ্ৰেডৰ কুকুৰাৰ পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া সিহঁতৰ মাজত বেমাৰ আজাৰো কমকৈ হয় লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় যদি কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভালকৈ ব্ৰুডিং কৰিব পাৰিব লাগিব যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি লৈ ফাৰ্ম কৰে আৰু সেই কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে প্ৰথম অৱস্থাত ভালকৈ ব্ৰুডিং কৰে তেতিয়া পিছলৈ সিহঁতৰ মাজত বেমাৰ আজাৰ কমকৈ হয় লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰোতে বহুকেইটা নিয়ম মানি চলিব লাগে যেনে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব পাৰিব লাগিব কুকুৰাৰ পোৱালিবোৰক আপোনালোকে যিটো গড়ালত ৰাখিব সেই গড়ালটোৰ বাহিৰত আপোনালোকে তিৰপালে ঢাকি দিব লাগিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ইয়াৰ উপৰিও ব্ৰুডিং অৱস্থাত কুকুৰাৰ পোৱালিবোৰক বিভিন্ন ধৰণৰ ভ্যাকচিন আৰু দৰব খাবলৈ দিয়া হয় আৰু এই দৰব আৰু ভ্যাকচিন যদি আপোনালোকে সিহঁতক সঠিক সময়ত ভালকৈ দিয়ে তেতিয়া পিছলৈ ডাঙৰ ডাঙৰ বেমাৰৰ পৰা সিহঁতক আপোনালোকে বচাই ৰাখিব পাৰিব আৰু আপোনালোকে অধিক লাভ অৰ্জন কৰিব পাৰিব ঠাণ্ডাৰ
দিনত কুকুৰাৰ পোৱালিবোৰক অলপমান বেলেগকৈ ব্ৰুডিং কৰা হয়, গৰমৰ দিনত কুকুৰাৰ পোৱালিবোৰক অলপমান বেলেগকৈ ব্ৰুডিং কৰা হয়। আৰু এই গোটেই কথাখিনি যদি আপোনালোকে ভালকৈ জানি বুজি ফাৰ্ম কৰে তেতিয়া আপোনালোকে কেতিয়াও লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। কুকুৰা পালন কৰি যদি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহ'লে 4 নম্বৰতে আপোনালোকে লিটাৰ মেনেজমেণ্টৰ ওপৰত ভালকৈ গুৰুত্ব দিব লাগিব। কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে সেই গঁৰালটো যদি লেতেৰা হৈ থাকে, তাত যদি এমনিয়া গেছৰ সৃষ্টি হয়, তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আক্ৰমণ কৰে। সেই কাৰণে কুকুৰাবোৰক যদি আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, কুকুৰা পালন কৰি যদি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে, তেনেহ'লে লিটাৰ মেনেজমেণ্টৰ ওপৰত আপোনালোকে ভালকৈ গুৰুত্ব দিব লাগিব। কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে সেই গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব। যদি আপোনালোকে লোকেল বা সোণালী কুকুৰা পালন কৰিব বিচাৰে আৰু যদি আপোনালোকে এদিনীয়া পোৱালিৰে ফাৰ্ম কৰিব বিচাৰে, তেতিয়া লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক কেইদিনমানলৈকে ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰত ৰাখিব লাগে। মানে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব লাগে আৰু তাৰ ওপৰতহে কুকুৰাৰ পোৱালিবোৰক ৰাখিব লাগে। কিন্তু লোকেল বা সোণালী কুকুৰাক বিক্ৰীৰ দিনাখনলৈকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি নাপাৰিলেও হয়, কেইদিনমানলৈকে ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব লাগে। আৰু সিহঁতবোৰ যেতিয়া ডাঙৰ হৈ যায় তাৰ পাছত আপোনালোকে তাৰ পৰা ধানৰ ভুচি বা কাঠৰ গুৰিখিনি আঁতৰাই দিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, ধানৰ ভুচি বা কাঠৰ গুৰি যদি আপোনালোকে মজিয়াত পাৰি দিয়ে তেতিয়া সেইটো সোনকালে লেতেৰা হৈ যায়। সেইকাৰণে আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সদায় ৰেকিং কৰিব, মানে উলট পালট কৰিব, তেতিয়া তাত এমনিয়া গেছৰ সৃষ্টি নহয়। আৰু যদি ধানৰ ভুচি বা কাঠৰ গুৰিখিনি জোখতকৈ বেছি বেয়া হৈ যায়, তাৰ পৰা যদি বেছিকৈ গেছ ওলাবলৈ আৰম্ভ কৰে, তেতিয়া আপোনালোকে তৎক্ষণাত সেইখিনি সলনি কৰি দিব আৰু তাত নতুন কাঠৰ গুৰি বা ধানৰ ভুচি পাৰি দিব। এনে কৰিলে তেতিয়া কুকুৰাবোৰৰ মাজত একো সমস্যাই দেখা নিদিয়ে। কিন্তু যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহ'লে ব্ৰইলাৰক সাধাৰণতে বিক্ৰীৰ উপযুক্ত কৰালৈ ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰতে ৰাখিব লাগে। আৰু সেইকাৰণে আপোনালোকে ইয়াত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহ'লে তাত আপোনালোকে যিখিনি ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব সেইটো আপোনালোকে প্ৰতিদিনেই ৰেকিং কৰিব, মানে উলট পালট কৰিব। আৰু লগতে সেইখিনি যদি বেছিকৈ বেয়া হৈ যায় তেতিয়া আপোনালোকে সেইখিনি তাৰ পৰা পেলাই দিব আৰু আকৌ তাত নতুন ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব। যিহেতু মই আপোনালোকক জনাইছোঁ যে লোকেল বা সোণালী কুকুৰাবোৰ যেতিয়া ডাঙৰ হৈ যায় তেতিয়া মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি নাপাৰিলেও হয়, সিহঁতক আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিৰ অবিহনেও ৰাখিব পাৰে। কিন্তু সিহঁতক আপোনালোকে যিটো গঁৰালত ৰাখিব সেই গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব। আৰু সপ্তাহত এদিন বা দুদিন কুকুৰাবোৰৰ উপস্থিতিত কুকুৰাৰ গঁৰালটোত আপোনালোকে বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব। আপোনালোকে খৰচলিন বীজাণুনাশকো স্প্ৰে কৰিব পাৰে, নাইবা B904 বীজাণুনাশকো স্প্ৰে কৰিব পাৰে। যদি আপোনালোকে সপ্তাহত এদিন বা দুদিন কুকুৰাবোৰৰ উপস্থিতিত খৰচলিন বা B904 বীজাণুনাশক স্প্ৰে কৰে, তেতিয়া কুকুৰাবোৰৰ মাজত বেমাৰ বিয়পাব পৰা যিবোৰ বীজাণু বা ভাইৰাছ থাকে বা কুকুৰাৰ গঁৰালটোত যিবোৰ বীজাণু বা ভাইৰাছ থাকে সেইটো শেষ হৈ যায় আৰু কুকুৰাবোৰ সুস্থ থাকে। কুকুৰা পালন কৰি যদি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহ'লে 5 নম্বৰতে এটা বেটছৰ কুকুৰাৰ পৰা আনটো বেটছৰ কুকুৰাৰ মাজত অন্তত আপোনালোকে 15 দিনৰ গেপ ৰাখিব, মানে 15 দিনৰ এটা সময় ল'ব। চাওক, যেতিয়া আপোনালোকে এটা বেটছৰ কুকুৰাবোৰ বিক্ৰী কৰি দিয়ে তেতিয়া আপোনালোকে লগালগ তাত আকৌ পোৱালি নভৰাব। আপোনালোকে এটা 15 দিনৰ সময় ল'ব, মানে 15 দিনৰ এটা গেপ ল'ব আৰু সেই সময়সীমাৰ ভিতৰত আপোনালোকে কুকুৰাৰ গঁৰালটো ভালকৈ পৰিষ্কাৰ কৰিব। তাত যদি মকৰাৰ জালি লাগি থাকে সেইবোৰ তাৰ পৰা নাইকিয়া কৰি দিব। ফাৰ্মখন ভালকৈ মুচিব, লগতে ফাৰ্মখনত আপোনালোকে চূণপানী ছটিয়াব আৰু লগতে B904 বা খৰচলিন বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব। আৰু এই কামখিনি যেতিয়া সম্পূৰ্ণ হৈ যাব তাৰ পাছতহে আপোনালোকে আকৌ এটা নতুন বেটছৰ পোৱালি তাত ভৰাব। যদি আপোনালোকে লগালগ পোৱালি ভৰাই দিয়ে তেতিয়া কি হয়, আগৰ বেটছৰ কুকুৰাৰ মাজত যদি কিবা বেমাৰ থাকে বা বীজাণু বা ভাইৰাছ থাকে তেতিয়া সেই বীজাণু বা ভাইৰাছ বা সেই বেমাৰ সেই পোৱালিবোৰৰ মাজতো বিয়পি যায়। মানে নতুনকৈ যিটো আপোনালোকে বেটছ আৰম্ভ কৰিব সিহঁতৰ মাজতো সেইবোৰ লক্ষণ দেখিবলৈ পোৱা যায়, সেইবোৰ বেমাৰ আজাৰে সিহঁতক আক্ৰমণ কৰে, যাৰ ফলত আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে এই কথাটো সদায় মনত ৰাখিব। বহুতেই কি কৰে, যেতিয়া কুকুৰাৰ দাম বেছি হৈ থাকে তেতিয়া তেওঁলোকে এটা বেটছৰ কুকুৰা বিক্ৰী কৰি লগালগ তাত আকৌ নতুন পোৱালি ভৰাই দিয়ে। সেই গঁৰালটো ভালকৈ পৰিষ্কাৰ নকৰাকৈ, সেই গঁৰালটো বীজাণুমুক্ত নকৰাকৈ তাত আকৌ নতুন পোৱালি ভৰাই
ভৰাই দিয়ে যাৰ ফলত সেই পোৱালিবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আক্ৰমণ কৰে আৰু পোৱালিবোৰ মৰিবলৈ আৰম্ভ হয় আৰু অৱশেষত তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আৰু ফাৰ্মখন বন্ধ কৰিবলগীয়া হয় সব বন্ধু-বান্ধৱীসকল আপোনালোকে যদি কাম এটা ভালকৈ ভাবি চিন্তি কৰে তেতিয়া আপোনালোকে কেতিয়াও লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় যদি আপোনালোকে কুকুৰাবোৰ সোনকালে বিক্ৰী কৰিব বিচাৰে যদি আপোনালোকে ফাৰ্মত সোনকালে পোৱালি ভৰাই থাকিব বিচাৰে তেনেহলে লাগিলে আপোনালোকে এটা ব্ৰুডিং ৰুম বেলেগকৈ নিৰ্মাণ কৰি লওক তথাপিও আপোনালোকে এই ভুল কেইটা একেবাৰে নকৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ